जय हिंद बंधु बान्धवीসকল वेलकम बैक टू आमार यूट्यूब चैनल आर्मी साहब। आज मैं आपनलोকৰ মাজলৈ आसाम हिस्ट्रीर केइटामान অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। অসমৰ প্ৰথম মাটিৰ জৰীপ কাৰ্য কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে গদাধৰ সিংহই প্ৰৱৰ্তন কৰিছিল। দ্বিতীয় প্ৰশ্নটো হৈছে আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? ইয়াৰ উত্তৰটো হৈছে আহোমসকলে অসমত প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল আৰু মুঠ 40 জন ৰজাই ৰাজত্ব কৰিছিল। তৃতীয় প্ৰশ্নটো হৈছে আহোমৰ প্ৰথম ৰজা কোন আছিল আৰু তেওঁ কিমান দিন ৰাজত্ব কৰিছিল? ইয়াৰ উত্তৰটো হৈছে আহোমৰ প্ৰথম ৰজা আছিল চুকাফা, তেওঁ মুঠ 40 বছৰ ৰাজত্ব কৰিছিল। 4 নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলে প্ৰথমে ৰাজধানী ক'ত পাতিছিল? ইয়াৰ উত্তৰটো হৈছে আহোমসকলে প্ৰথমে ৰাজধানী চৰাইদেউত পাতিছিল। নেক্সট কুৱেশ্যনটো হৈছে চুকাফা কোন চনত ৰাজপাটত উঠিছিল? ইয়াৰ উত্তৰটো হৈছে চুকাফা 1228 চনত ৰাজপাটত উঠিছিল। নেক্সট কুৱেশ্যনটো হৈছে আহোমসকলে অসমলৈ কেতিয়া আহিছিল? ইয়াৰ উত্তৰটো হৈছে 1228 চনত আহোমসকলে অসমলৈ আহিছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখিবলৈ আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে আহোমসকলে অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী লিখা আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে কেতিয়াৰ পৰা অসম ব্ৰিটিছৰ অধীনলৈ যায়? ইয়াৰ উত্তৰটো হৈছে 1826 চনৰ 24 ফেব্ৰুৱাৰীৰ দিনা ইংৰাজ আৰু ব্ৰহ্মদেশৰ ৰাজ্যৰ ৰজাৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে অসম ব্ৰিটিছৰ অধীনলৈ যায়। নেক্সট কুৱেশ্যনটো হৈছে কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? ইয়াৰ উত্তৰ হৈছে স্বৰ্গদেউ লক্ষ্মীসিংহাৰ ৰাজত্বকালত। নেক্সট কুৱেশ্যনটো হৈছে আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ইটাখুলি ৰণ 1682 খ্ৰীষ্টাব্দত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে আহোমসকল অহাৰ আগত অসমত কোন ৰজাই ৰাজত্ব কৰিছিল? ইয়াৰ উত্তৰটো হৈছে কোচ ৰজাই ৰাজত্ব কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ৰাজধানী শ্বিলঙত কেতিয়া পাতিছিল? ইয়াৰ উত্তৰটো হৈছে 1964 চনত অসমৰ ৰাজধানী শ্বিলঙত পাতিছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমলৈ মানুহসকলক কোনে আনিছিল? ইয়াৰ উত্তৰ হৈছে মদন বৰফুকনে। নেক্সট কুৱেশ্যনটো হৈছে শিৱসাগৰত কাৰেংঘৰ কোন ৰজা সজাইছিল? ইয়াৰ উত্তৰ হৈছে স্বৰ্গদেউ প্ৰমত্ত সিংহই। নেক্সট কুৱেশ্যনটো হৈছে নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যনটো হৈছে অশ্বক্লান্ত আৰু দীৰ্ঘশ্বৰী দৌল কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ শিৱসিংহৰ দিনত। নেক্সট কুৱেশ্যনটো হৈছে হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? ইয়াৰ উত্তৰটো হৈছে হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন আছিল চুহুংমুং, তেওঁক দিহিঙীয়া ৰজা বুলিও জনা গৈছিল। নেক্সট কুৱেশ্যনটো হৈছে আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে চুলিকফা বা তৰা ৰজা নামেও জনা গৈছিল। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে গমধৰ কোঁৱৰ। নেক্সট কুৱেশ্যনটো হৈছে ধদৰ আলি আৰু আকা আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে গদাধৰ সিংহৰ দিনত। নেক্সট কুৱেশ্যনটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্ব নাম কি? ইয়াৰ উত্তৰ হৈছে লাই কোঁৱৰ। নেক্সট কুৱেশ্যনটো হৈছে কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ন হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ। অসম বুৰঞ্জীত কাক নকল আহোম বা জলম বঁটা আখ্যা দিয়া হৈছিল? ইয়াৰ উত্তৰটো হৈছে কীৰ্তিচন্দ্ৰ বৰবৰুৱাক নকল আহোম আখ্যা দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে চকৰীসূত্ৰী বুৰঞ্জী কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই চকৰীসূত্ৰী বুৰঞ্জী ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনজন আহোম ৰজাই তেওঁৰ ৰাজত্ব কালত মাটিৰ প্ৰতিমা সাজি দুৰ্গা পূজা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ চুখ্ৰামফা বা ৰুদ্ৰসিংহৰ দিনত। নেক্সট কুৱেশ্যনটো হৈছে শিৱসাগৰৰ তলাতল ঘৰ, ৰংপুৰৰ ৰংঘৰ আৰু নেঘেৰি টিঙৰ শিৱদৌল কোনজন ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। নেক্সট কুৱেশ্যনটো হৈছে কোচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ইয়াৰ উত্তৰটো হৈছে নৰনাৰায়ণ। নেক্সট কুৱেশ্যনটো হৈছে বৰুণ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?
ইয়াৰ উত্তৰ হৈছে কুমাৰ ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল? ইয়াৰ উত্তৰটো হৈছে শৰাইঘাটৰ ৰণ চক্ৰধ্বজ সিংহৰ দিনত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱান চাং অসমলৈ আহিছিল? ইয়াৰ উত্তৰটো হৈছে কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত চীনা পৰিব্ৰাজক হিউৱান চাং অসমলৈ আহিছিল। নেক্সট কুৱেশ্যনটো হৈছে মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল? ইয়াৰ উত্তৰ হৈছে 1206 চনত মুছলমানে প্ৰথম অসম আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে মুছলমানৰ শেষ আক্ৰমণ কাৰ দিনত হৈছিল? ইয়াৰ উত্তৰটো হৈছে গদাধৰ সিংহৰ দিনত। নেক্সট কুৱেশ্যনটো হৈছে অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1985 চনৰ 15 আগষ্টত স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰটো হৈছে স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যনটো হৈছে স্বাধীন অসমৰ প্ৰথম ৰাজ্যপালগৰাকী কোন আছিল? ইয়াৰ উত্তৰ হ'ল মহম্মদ আকবৰ হাইদৰি। নেক্সট কুৱেশ্যনটো হ'ল মাদ্ৰাজত প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? ইয়াৰ উত্তৰটো হৈছে বিষ্ণুৰাম মেধি। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল? ইয়াৰ উত্তৰ হৈছে অসমৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে হলিৰাম ডেকা আছিল। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল? ইয়াৰ উত্তৰ হৈছে পাৰ্বতী কুমাৰ গোস্বামী। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া বেৰিষ্টাৰগৰাকী কোন? ইয়াৰ উত্তৰ হৈছে আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল? ইয়াৰ উত্তৰ হৈছে মেভিছ জন। নেক্সট কুৱেশ্যনটো হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল? ইয়াৰ উত্তৰ হৈছে মীৰা শৰ্মা। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম ভাইচ চেঞ্চেলৰ কোন আছিল? ইয়াৰ উত্তৰ হৈছে কৃষ্ণকান্ত সন্দিকৈ। অসমৰ পৰা প্ৰথম কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য কোন আছিল? ইয়াৰ উত্তৰ হৈছে সুবেন বুঢ়াগোহাঁই। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল? 1948 চনৰ গুৱাহাটীত উচ্চ ন্যায়ালয় স্থাপিত হৈছিল। ইংৰাজী ভাষাত প্ৰথম অসমৰ নিৰ্ভৰযোগ্য বুৰঞ্জী প্ৰণেতা কোন আছিল? ইয়াৰ উত্তৰ হৈছে ছাৰ এডৱাৰ্ড কেইট। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া বিমান প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিগৰাকী কোন? ইয়াৰ উত্তৰ হৈছে মহানন্দ দাস। নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰপতি